Friends, welcome to my another blog. মই নিকুমাই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা আপোনালোকৰ মাজলৈ পটলৰ মিঠাই ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই ইমান কেইটা পটল মই লৈ লৈছোঁ। এইকেইটা মই বাকলি গুচাই ল'ব লাগিব। প্ৰথমতে মই বাকলিটো এনেকৈ ওপৰৰ এনেকৈ কাটি ল'ব লাগিব। কাটি লৈছোঁ। পটলকেইটা হৈ গ'ল কাটি। মই এনেকৈ পানী অকণমান দি এনেকৈ তিয়াই ৰাখিছোঁ। এতিয়া মই এইকেইটা ভালকৈ ধুই লৈ পটলকেইটা ইয়াতে পেলাই দিব লাগিব। অকণমান ইয়াতে মই ফুড কালাৰ দি দিছোঁ। পানীখিনি আগতীয়াকৈ গৰম হৈছে আৰু লগতে মই ইফালে গেছটো অন কৰিছোঁ। লগতে লৈছোঁ যেহেতু পটলৰ মিঠাই ৰেচিপি বনাম, তাৰ কাৰণে মই এইখিনি নাৰিকল ইয়াতে মই 1 চামুচ এভৰিডে পাউডাৰ ইউজ কৰিব লাগিব, দি দিব লাগিব। ইয়াতে মই 1 চামুচ পাউডাৰ দি দিছোঁ আৰু লগতে মই এইখিনি বন্ধ কৰি দিছোঁ আৰু ইয়াতে অকণমান পানী লৈ এখনত নমাই দিছোঁ। এইটো মোৰ হৈ গৈছে। এতিয়া মই গেছটো বন্ধ নকৰোঁ। ইয়াতে গৰম পানী অকণমান উঠাই দিছোঁ। বন্ধ কৰিছোঁ। গেছটো উঠাই দি মই এইখিনি 1 কাপ চেনি মই ইয়াতে পানীখিনিৰ লগত দি দিছোঁ, চেনি পানী বনাবৰ কাৰণে। আৰু এইখিনি উতল আহিব লাগিব। তাৰ আগতে মই এইখিনি চেনি পানী দি দিছোঁ আৰু লগতে মই ইয়াতে চেনি দিব লাগিব। মই কেঁচা নাৰিকলে দি দিছোঁ। ইয়াতে আপুনি ভাজিও দিব পাৰে। যিহেতু মই এইখিনি ইউজ কৰি খাবই লাগিব, যিহেতু বেছি মানুহ নাই, আলহী আহিব, আলহীৰ কাৰণে বনাইছোঁ। আৰু এনেকৈ এইটো পটলৰ মিঠাই ৰেচিপিটো খুবেই আনকমন হয়। এদিনীয়া আলহী হঠাৎ আহিলে পটল থাকিলে এনেকৈ দি দিব পাৰি। আচলতে এইটো তিয়ঁৰো বনাব পাৰি, তিয়ঁৰ মিঠাইও বনাব পাৰি এনেকৈয়ে। এইটো হৈ গৈছে। এতিয়া মই পটলকেইটা এনেকৈ উঠাব লাগিব। আৰু ইয়াতে মই এনেকৈ চেনি পানীখিনি তেনেকৈ দি দিছোঁ। খাই ভালো লাগে এনেকৈ মিঠাই ৰেচিপিটো। মই এনেকৈ এবাৰ লুটিয়াই দি দিছোঁ, যাতে চেনি পানীখিনি ভালদৰে সোমাই যাব পাৰে। ঠিক তেনেকৈ এইখিনি মই এখন থালত নমাই লৈছোঁ। গেছটো বন্ধ কৰি দিছোঁ। পটলৰ মিঠাই ৰেচিপি বনাবলৈ খুবেই ইজি হয় আৰু কোমলো হয় বনাবলৈ। আৰু ইয়াতে দি দিছোঁ এতিয়া নাৰিকল। এনেকৈ নাৰিকল মই দি দিছোঁ আৰু লগতে দি দিছোঁ ফ্ৰুটছ আলমণ্ড।
এনেকৈ ইয়াতে পটলৰ বাকলিটো গুচাই লৈ যিটো ভিতৰত গুটি অংশ আছে মাজৰ অংশটো সেইটো উলিয়াই ল'ব লাগে। লৈ অকণমান ফুড কালাৰ দি এইটোত পানীত উতলাব লাগে আৰু লগতে এইটো পানীত উতল অহাৰ লগে লগে এইটো সিজি যোৱাত অকণমান আধা সিজি কৰিব লাগে। লৈ ইয়াতে ফুড কালাৰ দি এইটো সিজাই ল'ব লাগে। তাৰপিছত নমাই লৈ এনেকৈ লগালগ ঠাণ্ডা পানীত দিব লাগে। দিয়াৰ পিছত এনেকৈ যেতিয়া অকণমান ঠাণ্ডা হ'ব হোৱাত এনেকৈ নাৰিকলটো আপুনি ভাজিও ল'ব পাৰে অকণমান। মই তেনেকৈ লোৱা নাই, ইচ্ছা অপশ্যনেল হয়, ল'লেও ল'ব পাৰে নল'লেও ল'ব পাৰে, সেইটো আপোনাৰ ইচ্ছা অনুসাৰে ল'ব পাৰে, যিটো সুবিধা হয় আপোনাৰ সেইমতে ল'ব পাৰে আপুনি। গতিকে ফ্ৰেণ্ডছ, আজি মিঠাই ৰেচিপিটো হৈ গৈছে। মিঠাই ৰেচিপি, গতিকে আপোনালোকে ভাল পালে এনেকৈ আপোনালোকে খাই চাব আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব লগতে কাষত থকা বেলটো টিপি দিবলৈ নাপাহৰিব। এনেকৈ ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। তেনেহ'লে ফ্ৰেণ্ডছ, আপোনালোকেও এনেকৈ বনাই খাই চাব যদি খোৱা নাই। আগতে খাই পাইছোঁ মই, এনেকৈ খুবেই ভাল লাগে, টেষ্টিও লাগে। আৰু এদিনে হঠাৎ অহা আলহীৰ কাৰণে এনেকৈ বনাই খুৱাবলৈ খুবেই ইজি হয় আৰু সহজ, ইজি আৰু চিম্পুল হয়। এইটো আনকমন ৰেচিপি, গতিকে আপোনালোকে খাই চাব। তেনেহ'লে ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানে আছিলে, তেনেহ'লে বাই।